এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা বহুত ইম্পৰ্টেণ্ট আপডেট হয়। এই আপডেটটো হৈছে যে যিহেতু আমাৰ যিসকল ITI কেণ্ডিডেটছ আছে তেওঁলোকে অনলাইন কৰি আছে, বহুতে তাৰমানে মোক কমেণ্ট কৰি সুধি আছে যে ইয়াত এটা কনফিউজন চলি আছে। সেইটো হ'ল যে এই যিখন এপ্লিকেশ্যন প্ৰফাইল আছে কেণ্ডিডেটছৰ, এইখন মষ্ট ইম্পৰ্টেণ্ট। একো বুজি পোৱা নাই বহুতে। ইয়াতে একচুৱেলি এতিয়া এইবোৰ নাহে। টোটেল এভেইলেবল চইচ, ফিল্ড চইচ, আনফিল্ড চইচ, চইচ লকিং ষ্টেটাছ, এইবিলাক এতিয়া নাহে। এইবিলাক কেতিয়া হ'ব? যেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ফিনিছড হ'ব, তাৰে পিছতে আহিব। ইয়াত এটা ইম্পৰ্টেণ্ট মেছেজ দিয়াই আছে, চইচ ফিলিং মডিফিকেশ্যন ফৰ ৰাউণ্ড 1 উইল বি এভেইলেবল পাৰ চিডিউল। চিডিউলখন যে মই দেখাইছিলোঁ, এখন কাউন্সিলিং চিডিউলৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো চাই ল'ব, তেতিয়াহে গম পাব। গোটেইবোৰ ভিডিঅ' চাই ল'ব মোৰ ইউটিউব চেনেলত যিমানবোৰ আছে ITI ৰিলেটেড। আৰু ইয়াতে আপোনালোকৰ এটা কথা আছে যে ভিউ ডাউনলোড লেটাৰ্ছ, এইবিলাক এপ্লিকেশ্যনখন যেতিয়া এডমিশ্যনৰ দিনা নিব তেতিয়া লগা হ'ব পাৰে। এতিয়া আপোনালোকৰ ভিউ ডাউনলোড ছিষ্টেম জেনেৰেট লেটাৰ বুলি কওঁতে ইয়াতে অপশ্যন আহিব। এতিয়া আপোনালোকে যে অনলাইন কৰিছে, সেই প্ৰফাইল যিখন এপ্লিকেশ্যন ফৰ্ম আছিল সেইখন ডাউনলোড কৰিব পাৰিব। বহুতেৰে সেইটো কনফিউজন হৈ আছিল, সেইটো মই দেখুৱাই দিলোঁ। জেনেৰেট কেণ্ডিডেট প্ৰফাইল লেটাৰ, এতিয়া প্ৰফাইল লেটাৰখন কেণ্ডিডেটৰ ইয়াত আহি যাব। এতিয়া ৰাউণ্ড 1ৰ কাৰণে ভিউ বুলি ইয়াত চাব পাৰিব আপোনালোকে, এনেকুৱাকৈ আহি যাব। চ' ইয়াতে এনেকুৱাকৈ আহি গৈছে, মই দেখাই আছোঁ বাৰু। এই যে আপোনালোকে অনলাইন কৰিছিল, সেই যিখন ফৰ্ম আছিল সেইখন আহি গৈছে, দেখিছেনে? এনেকুৱাকৈ আপোনালোকে নিজৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ডাউনলোড কৰি ল'ব পাৰিব। এইটো বহুত ইম্পৰ্টেণ্ট আপডেট।